মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ সকলোকে আজি ক্লাছৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি এই ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 ইংলিছৰ এটা অতি সুন্দৰ কবিতা যাৰ নাম এ টাইগাৰ ইন দ্য জু আৰু ইয়াক লিখিছে কবি লেছলি নৰিছে। কবিতাটো অতি সুন্দৰ কবিতা কিয়নো ইয়াত টাইগাৰ অৰ্থাৎ বাঘৰ বিষয়ে লিখা আছে। আমি বাঘ বুলি ক'লে আমাৰ মনলৈ আহে বাঘ এবিধ বনৰীয়া প্ৰাণী আৰু বাঘে মুক্ত মনে বনত বিচৰণ কৰি ফুৰে, নিজৰ ইচ্ছামতে খায় বা শুৱে, যি কৰে আৰু। কিন্তু তাৰ পৰিৱৰ্তে কবিয়ে ইয়াত জুত অৰ্থাৎ চিৰিয়াখানাত থকা এটা বাঘৰ বিষয়ে বৰ্ণনা কৰিছে। এতিয়া চিৰিয়াখানাত থকা বাঘৰ লগত নিশ্চয় হাবিত মুক্তমনে বিচৰণ কৰি ফুৰা বাঘটোৰ বহুখিনি পাৰ্থক্য আছে, নহয় জানো? গতিকে কবিয়ে তেওঁৰ নিজৰ আচলতে ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰিছে যে কেনেধৰণৰ পাৰ্থক্যনো আছে দুইটাৰ মাজত, কবিয়ে কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। আমি চাওঁচোন নহয় এইখিনি। This poem contrasted tiger in the zoo with the tiger in its natural habitat. কবিয়ে ইয়াত কণ্ট্ৰাষ্ট মানে এটা পাৰ্থক্য দাঙি ধৰিছে কাৰ মাজত, এটা টাইগাৰ যিটো চিৰিয়াখানাত থাকে আৰু সেই একেই টাইগাৰটো যিটো যদি নেচাৰেল হেবিটেটত থাকিলেহেঁতেন। অৰ্থাৎ নেচাৰেল হেবিটেট প্ৰাকৃতিক অৱস্থাত থকা বাঘটো আৰু চিৰিয়াখানাত থকা বাঘটোৰ মাজত কেনেধৰণৰ পাৰ্থক্য আছে কবিয়ে এই কবিতাটোত দাঙি ধৰিছে। The poem moves from the zoo to the jungle and back again to the zoo. কবিতাটো এবাৰ কি কৰিছে, জুৰ পৰা চিৰিয়াখানাৰ পৰা জাংগললৈ গৈছে, আকৌ জাংগলৰ পৰা জুলৈ ঘূৰি আহিছে। অৰ্থাৎ এই কবিতাটোত বিভিন্ন ষ্টেঞ্জাবিলাক আছে দেখিছোঁ, এইবিলাক একোটা ষ্টেঞ্জাৰ। এই ষ্টেঞ্জাবিলাকত কি কৰিছে, এটা ষ্টেঞ্জাত ক'ৰবাত যদি জুৰ বিষয়ে জুত থকা বাঘটোৰ বিষয়ে বৰ্ণনা কৰিছে, ক'ৰবাত আকৌ জাংগলত থকা বাঘটোৰ বিষয়ে বৰ্ণনা কৰিছে। Read the poem silently once and say which stanzas speak about the tiger in the zoo and which ones speak about the tiger in the jungle. এতিয়া ইয়াত কি কৈছে, তোমালোকক এই কবিতাটো চাইলেণ্টলি মনে মনে এবাৰ পঢ়িবলৈ কৈছে আৰু পঢ়াৰ পিছত তোমালোকে ইয়াত গম পাব পাৰিবা আচলতে কোনটো ষ্টেঞ্জাই হাবিৰ থকা বাঘটোৰ বিষয়ে বৰ্ণনা কৰিছে আৰু কোনটো ষ্টেঞ্জাই চিৰিয়াখানাত থকা বাঘটোৰ বিষয়ে বৰ্ণনা কৰিছে। ঠিক আছে, ইয়াত কবিয়ে তোমালোকক এইটো চাইলেণ্টলি এবাৰ পঢ়ি চাবলৈ কৈছে। ঠিক আছে, এতিয়া আমি কবিতাটো বুজিছোঁ নহয় লাইন বাই লাইন প্ৰতিটো শব্দ। হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপছ অফ হিজ স্কেচ অন পেটছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেচ। হি ষ্টক্স, সি খোজকাঢ়ে। বাঘে খোজকঢ়া নিশ্চয় আমি দেখিছোঁ, বাঘে একদম আৰামছে খোজকাঢ়ে, নহয় জানো? এই বাঘে খোজকঢ়াটোক ইয়াত কোৱা হৈছে ষ্টক্স। ইন হিজ ভিভিড ষ্ট্ৰাইপছ, ভিভিড মানে হৈছে ক্লিয়াৰ, স্পষ্ট। ষ্ট্ৰাইপ মানে হৈছে বাঘৰ আমি আঁচবিলাক দেখিছোঁ ন বাঘৰ বডিত, সেই আঁচৰ কথা কৈছে ষ্ট্ৰেপছ। বাঘে সেই স্পষ্ট আঁচৰ সৈতে বাঘে খোজ কঢ়াৰ কথাটো এই ফাৰ্ষ্ট লাইনটোত কৈছে। দ্য ফিউ ষ্টেপছ অফ হিজ কেচ, সি ক'ত আছে এতিয়া? সজাত আছে, কেচ সজা বা পিঞ্জৰাত আছে। পিঞ্জৰাত যিমানখিনি সি খোজকাঢ়িব পাৰে, ষ্টেপছ মানে খোজ কঢ়াৰ ষ্টেপৰ কথা কৈছে। দ্য ফিউ অৰ্থাৎ সজাৰ ভিতৰত সি যিমান খোজকাঢ়িব পাৰে, সেই সজাটোৰ ভিতৰত সি সিমানটো খোজকাঢ়িছে। অন পেটছ অফ ভেলভেট কোৱাইট, ভেলভেট কোৱাইট মানে কোমল সেই ঘাঁহনি, যাক ভেলভেটৰ লগত তুলনা কৰা হৈছে। কোমল ঘাঁহনি, সেই কোমল ঘাঁহনিক আমি ইয়াত একেলগে ভেলভেট বুলি কৈছোঁ। অন পেটছ, এই পেটছেও তেনেকুৱাই কোমলেই বুজাইছে। এতিয়া বাঘে যে সেই কোমল ঘাঁহনিডৰাৰ ওপৰত বা সেই পিঞ্জৰাটোত থকা ঘাঁহনিখিনিৰ ওপৰত খোজকাঢ়ি আছে, সেইটো এই 3 নম্বৰ লাইনটোত প্ৰকাশ পাইছে। ঠিক আছে, ইন হিজ কোৱাইট ৰেচ, ৰেচ মানে খং, কিন্তু এতিয়া তাৰ খংটো কেনেকুৱা হৈছে? কোৱাইট, নীৰৱ হৈ আছে। সি এতিয়া তাৰ খংটো দমাই ৰাখিছে, কিয় আমি গম পাইছোঁ, কাৰণ সি পিঞ্জৰাত আবদ্ধ হৈ আছে, নহয় জানো? গতিকে আমি ষ্টেঞ্জাটো বুজি পালোঁ আৰু ষ্টেঞ্জাটোৰ পৰা আমি গম পালোঁ যে এই ষ্টেঞ্জাটোত বাঘটো ক'ত থকাৰ বিষয়ে বৰ্ণনা কৰিছে। ইয়াত বাঘটো সজাত অৰ্থাৎ পিঞ্জৰাত থকা সেই বাঘটোৰ বিষয়ে বৰ্ণনা কৰিছে। বুজি পাইছে? এই শব্দৰ অৰ্থবিলাক তোমালোকে জানিব লাগিব, প্ৰতিটো শব্দৰ অৰ্থবিলাক জানিব লাগিব। হি শ্বুড বি লাৰ্কিং ইন শ্বেডো, লাৰ্কিং মানে লুকাই থকা, শ্বেডো মানে ছাঁ। তোমালোকে গম পাইছা যে সি আচলতে ক'ৰবাত ছাঁত, গছৰ ছাঁত সি লুকাই থাকিব লাগিছিল। শ্লাইডিং থ্ৰু লং গ্ৰাছ, শ্লাইডিং মানে আচলতে পিছলি যোৱা, বাঘে যে চিকাৰ কৰিবৰ কাৰণে খোজকাঢ়ি যায় একদম মানে শ্লাইড কৰি পিছলি বা বুকুটো চুচৰাই সেইটো শ্লাইডিং বুলি শব্দটো ইয়াত ব্যৱহাৰ কৰা হৈছে। থ্ৰু লং গ্ৰাছ, সেই ওখ ওখ ঘাঁহনিবোৰৰ মাজেৰে বাঘে শ্লাইড কৰি আছে, অৰ্থাৎ চুচৰি গৈ আছে বা শ্লাইডিং কৰি আছে, পিছলি গৈ আছে। নিয়াৰ দ্য ৱাটাৰ হোল, ক'ত? পানী জৌলিৰ কাষত, ৱাটাৰ হোল
মানে আচলতে পানী জুৱলিৰ কাষত যেতিয়া জন্তুবিলাক পানী খাবলৈ আহে তাত সি লুকাই থাকিব লাগিছিল আৰু কেনেকৈ সি স্লাইডিং কৰি থাকিব লাগিছিলে সি ঘাঁহনিৰ মাজে মাজে শিকাৰ কৰিবৰ কাৰণে সি আগবাঢ়ি যাব লাগিছিল where plum deer pass য'ত সেই প্লাম ডিয়াৰ অৰ্থাৎ দেখিবলৈ খুব ধুনীয়া যাক দেখিলেই খাওঁ খাওঁ যেন লাগে এই প্লাম শব্দটো তেনেকুৱা অৰ্থত ইয়াত ব্যৱহাৰ কৰা হৈছে ডিয়াৰ হৰিণা তোমালোকে জানাই যে বাঘে হৰিণা খাই খুব ভাল পায় গতিকে সেই পানী খাবলৈ অহা হৰিণাক শিকাৰ কৰিবৰ কাৰণে বাঘে লং গ্ৰাছৰ মাজেদি আগবাঢ়ি গৈ আছে আৰু সি হয়তো বা সি ছাত লুকাই আছে গতিকে এই ষ্টেঞ্জাটোৱে ক'ৰ কথা বুজালে এই ষ্টেঞ্জাটোৱে বুজাইছে বাঘটো জাংগলত আছে আৰু জাংগলত সি শিকাৰ কৰিবৰ কাৰণে সাজু হৈ আছে হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ স্নাৰ্লিং মানে গুজৰি থকা বাঘে গুজৰি থকাৰ শব্দটো ইয়াত হৈছে স্নাৰ্লিং সি এই ঘৰৰ চাৰিওফালে বা আশে পাশে গুজৰি থাকিব লাগিছিল এট দ্য জাংগলছ এজ মানে দাঁতি সীমা এই জাংগলৰ একেবাৰে সীমা মানে হাবিৰ একেবাৰে সীমামূৰীয়া ঠাইত সি হয়তো ঘৰৰ ওচৰে পাজৰে গুজৰি থাকিব লাগিছিল বিয়াৰিং হিজ হোৱাইট ফাংছ তাৰ হোৱাইট ফাংছ মানে দাঁত চোকা চোকা দাঁতকেইটা দেখুৱাই হিজ ক্লছ মানে হাতোৰা শিকাৰ কৰিবৰ কাৰণে সি আগঠেং দুটা যিটো ব্যৱহাৰ কৰে প্ৰথমে সেইটো কৈ আছে বিয়াৰিং মানে খালী খুদা তেনেকুৱা ক্ষেত্ৰতে বিয়াৰিং শব্দটো ব্যৱহাৰ কৰা হৈছে সি তাৰ চোকা চোকা দাঁত বা হাতোৰা জোৰ দেখুৱাই সি জাংগলৰ কাষত সীমাত সি মানুহৰ ঘৰৰ কাষত গুজৰি থাকিব লাগিছিল টেৰৰাইজিং দ্য ভিলেজ গাঁৱৰ মানুহখিনিক ভয় খুৱায় এইটো নিশ্চয় তোমালোকে এইটো গম পাইছা এইটোৱেও জাংগলত থকা এটা পৰিৱেশৰ কথা কৈছে য'ত বাঘে শিকাৰ কৰিবৰ কাৰণে আচলতে তাৰ চোকা চোকা দাঁতবিলাক ব্যৱহাৰ কৰে হাতোৰা ব্যৱহাৰ কৰে আৰু গাঁৱৰ মানুহবিলাকক ভয় খুৱায় নহয় জানো গতিকে ষ্টেঞ্জাৰটো তোমালোকে বুজি পাইছা নেক্সট বাট হি ইজ লকড ইন এ কনক্ৰিট চেল কিন্তু এতিয়া কি হৈছে কনক্ৰিট মানে হৈছে শিল বালি ইটাৰে নিৰ্মিত এটা চেল মানে সজা পিঞ্জৰাত সি আবদ্ধ হৈ আছে লক কৰি থোৱা আছে তাক হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ তাৰ যি ষ্ট্ৰেংথ মানে শক্তি সাহস সেই গোটেইখিনি সেই বাৰ্ছ মানে ৰেইলিং কেইটা সজাৰ ভিতৰত থকা সেই ৰেইলিং যে লোহাৰ মাৰিকেইডাল তাৰ ভিতৰতে সি আবদ্ধ হৈ আছে ষ্টকিং দ্য লেংথ অফ হিজ কেছ সেই সজাটোৰ ভিতৰত যিমান দূৰ সি খোজকাঢ়িব পাৰে সিমান দূৰ সি খোজকাঢ়িছে ইগনৰিং ভিজিটৰ্ছ মানে তাক চাবলৈ অহা মানুহবিলাকক সি ইগন'ৰ কৰিছে সি ইগন'ৰ কিয় কৰিছে বাৰু সি ইগন'ৰ এইকাৰণেই কৰিছে কাৰণ সি সেই সজাটোৰ ভিতৰত আবদ্ধ হৈ আছে সি নিজেই জানে তাৰ সেই সজাটোৰ ভিতৰত শক্তি কিমান তাৰ শক্তি দেখুৱাবলৈ সি বাহিৰলৈ ওলাই আহিবই নোৱাৰে গতিকে সি তাৰ খংটোক আচলতে দমাই ৰাখিছে আমি ইয়াত কোৱাইট ৰেষ্ট পাইছিলোঁ যে সি তাৰ খং যদিও আছে খংটোক সি দমাই ৰাখিছে আৰু তাক চাবলৈ অহা মানুহবিলাকক সি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ঠিক আছে গতিকে এই ষ্ট্ৰেঞ্জাৰটোৱে ক'ত থকাটো বুজাইছে বাঘটো চিৰিয়াখানাৰ ভিতৰত থকা সেই পিঞ্জৰাটোৰ ভিতৰত থকাটো বুজাইছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট সি ৰাতি শব্দবিলাক শুনিবলৈ পায় লাষ্ট ভইচ মানে শেষৰ শব্দবিলাক শুনিবলৈ পায় দ্য পেট্ৰলিং কাৰ্ছ মানে কাৰ্ছবিলাকে পেট্ৰলিং কৰি থকা তাক পহৰা দি থকা পেট্ৰলিং আৰু এটা পেট্ৰল আছে PETROL পেট্ৰলটো আমি যিটো গাড়ী বাইকবিলাকত ভৰাওঁ সেইটো পেট্ৰল কিন্তু এইটো হৈছে পহৰা দিয়া পেট্ৰল এই তোমালোকে এই স্পেলিং দুটা মনত ৰাখিব লাগিব এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইচ আৰু সি তাৰ ব্ৰিলিয়েণ্ট মানে উজ্জ্বল চকু কেইটাই সি লাগি চাই ৰয় বাঘে লাগি চাই ৰয় ষ্টেয়াৰ্ছ মানে লাগি চাই লোৱা এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ সেই উজ্জ্বল তৰাবিলাকক এতিয়া কি হয় এই ষ্টেঞ্জাৰটোত বুজাইছে যে ৰাতি বাঘটো যেতিয়া পিঞ্জৰাত আবদ্ধ হৈ থাকে তেতিয়া নিশ্চয় তাক পেট্ৰলিং দিবলৈ গাড়ীবিলাক অহা যোৱা কৰি থাকে চিৰিয়াখানাটোৰ ভিতৰত তেতিয়া সি কি কৰে সেই শব্দটো শুনে হিয়াৰ্ছ শুনে আৰু সি তাৰ উজ্জ্বল চকুকেইটাই উজ্জ্বল তৰাকেইটাক লাগি চাই ৰয় বুজি পাইছা এই ষ্টেঞ্জাৰটোৱে বাঘটো চিৰিয়াখানাৰ ভিতৰত থকা সেই পিঞ্জৰাত থকা অৱস্থাৰ কথা বুজাইছে গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে কবিতাটো বুজি পালা পিঞ্জৰাত থকা বাঘ আৰু এটা মুক্ত মনে থকা বাঘ দুইটাৰ আচলতে ইয়াত কেইবাটাও ষ্টেঞ্জাত
সেইখিনি বৰ্ণনা কৰিছে ষ্টেঞ্জাটোত বাঘটো চিৰিয়াখানাত থকা সেই পিঞ্জৰাটোৰ ভিতৰত কথা বৰ্ণনা কৰিছে য'ত বাঘটোৱে কি কৰিছে ভেলভেট কোৱাইট কোমল ঘাঁহনি দৰা ওপৰত অৰ্থাৎ সেই সজাটোৰ ভিতৰত সি যিমান দূৰ পাৰে সিমান দূৰ সি খোজ কাঢ়িছে নহয় জানো আৰু কিন্তু সি খোজ কাঢ়িছে তাৰ খং আছে যদিও খংটো কিন্তু শান্ত কৰি ৰাখিছে এইটো হৈছে কোমল এই কোৱাইটটোৱে কোমল বুজাইছে কিন্তু এইটোৱে ইয়াত শান্ত এটা পৰিৱেশৰ কথা বৰ্ণনা কৰিছে তেনেকৈ হি শুড বি লাৰ্কিং এইটোৱে এই ষ্টেঞ্জাৰটোৱে বুজাইছে বাঘটো হাবিত আছে য'ত বাঘে চিকাৰ কৰিবৰ কাৰণে সাজু হৈ থকা এটা অৱস্থাৰ কথা বুজাইছে তেনেকৈ 3 নম্বৰ ষ্টেঞ্জাৰটোৱে বুজাইছে কেনেকৈ সি গাঁৱৰ মানুহবিলাকক ভয় খুৱায় বা কেনেকৈ সি তাৰ নিজৰ উপস্থিতিৰ উমান দিয়ে সেই কথা এই ষ্টেঞ্জাৰটোৰ যোগেদি বৰ্ণনা কৰিছে আৰু ষ্টেঞ্জাৰটোৱে তেনেকৈ বুজাইছে যে এই লাষ্টৰ দুটা ষ্টেঞ্জাই আচলতে সজাটোৰ ভিতৰত কথা বুজাইছে সেইখিনি তোমালোকে বুজি পাইছে যে কনক্ৰিট এনেকুৱা ধৰণৰ এই শব্দবিলাক যিবিলাক মই আণ্ডাৰলাইন কৰিছোঁ সেই শব্দবিলাক খুব ইম্পৰ্টেণ্ট কাৰণ সেইবিলাকৰ ৱৰ্ড মিনিংবিলাক আহে বা আমি কবিতাটো খুব ভালকৈ বুজি পোৱাৰ খুব প্ৰয়োজন আছে তেতিয়াহে আমি এই কবিতাটোৰ পৰা যিকোনো কুৱেশ্যন এটেম্প্ট কৰিব পাৰিম গতিকে ঠিক আছে তোমালোকে নিশ্চয় কবিতাটো বুজি পালা পুনৰ আকৌ আন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম সকলোকে তেতিয়ালৈকে থ্যাংক ইউ ফৰ ৱাচিং কিপ ইন টাচ কিপ লাৰ্নিং অ'কে বাই